যোৱাকালি ৰাতি মই টোপোলা ভাত ৰান্ধিছিলোঁ। টোপোলা ভাত মানে মই পুৰাং ৰান্ধিছিলোঁ। মই জহা চাউল আৰু বৰা চাউল তিয়াই থৈছিলোঁ প্ৰায় 4 ঘণ্টা। এমুঠি জহা এমুঠি বৰা চাউল মিলাই মই টোপোলাবোৰ বনাইছিলোঁ। মই তৰাপাত আৰু কৌপাত দুয়োবিধ পাতেই ব্যৱহাৰ কৰিছিলোঁ যদিও তৰাপাতৰ সুগন্ধিয়ে ভাত সাজ বেছি সোৱাদ লগা কৰিছিল। মই 2 প্ৰকাৰে ৰান্ধিছিলোঁ। উতলা পানীত টোপোলাবোৰ সিজিব দিছিলোঁ, লগতে খৰাহিত দি ভাপত সিজিব দিছিলোঁ। লগত আছিল লোকেল মুৰ্গীৰ জোল। লোকেল মুৰ্গীৰ জোলখন সকলোৱে যেনেকৈ ৰান্ধে তেনেকৈয়ে ৰান্ধিছিলোঁ। কেৱল তাত তিলৰ গুড়া দি দিছিলোঁ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে যে কমেণ্টবোৰ দিয়ে সেয়া মোৰ কাৰণে মূল্যৱান উপহাৰ। এটা কমেণ্ট লিখিবৰ কাৰণে 5-10 মিনিট মূল্যৱান সময় আপোনালোকে ক্ষতি কৰে মোৰ বাবে, সেয়া বহুত ডাঙৰ কথা। মোৰ ভিডিঅ' চাই ডক্টৰ ভূপেন হাজৰিকাৰ লগত ছাঁটোৰ দৰে লাগি থকা শিল্পী সূৰ্যকুমাৰ গোস্বামীদেৱে কমেণ্টত লিখিছে, ডক্টৰ ভূপেন হাজৰিকাৰ লগত যেতিয়া তেখেতসকল প্ৰতিমা পাণ্ডেৰ ঘৰলৈ গৈছিল, তেওঁলোকৰ ঘৰত বাঁহৰ চুঙাত মাংস খাইছিল আৰু মোৰ ভিডিঅ'ত বাঁহৰ চুঙাৰ মাংস দেখি তেখেতৰ পুৰণি কথাবোৰ মনত পৰিছিল। কিমান যে নজনা কথা ফেচবুকৰ পৰা আমি গম পাওঁ। মোৰ পোষ্টত বিশিষ্টা লেখিকা কবিতা দত্ত গোস্বামী বাইদেৱে এটা গা শিহৰি যোৱা সঁচা কাহিনী লিখিছে, শুম কেতিয়াবা। মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰাৰ পিছত এনেকুৱা বহুত ভাল লগা কথাই মনটো ভৰাই তোলে। পুনৰ লগ পাম নতুন ভিডিঅ'লৈ।